যীশু খ্ৰীষ্টৰ প্ৰেম অমৃতৰ বাণীৰে মুখৰ ওদালগুৰি শোণিতপুৰৰ সীমান্তৱৰ্তী অঞ্চল জোৰাদিয়া খেলপথাৰ। মাদল আৰু যীশুৰ পবিত্ৰ বাণীত প্ৰাণ পাই উঠিছে জোৰাদিয়া খেলপথাৰ। 100 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে এই বৃহৎ আয়োজন জোৰাদিয়া GEL চাৰ্চৰ। 1926 চনতে স্থাপিত হোৱা এই চাৰ্চে আজিৰ দিনটোতে ইয়াকে লৈ দেখা গৈছে জোৰাদিয়া চাৰ্চৰ অধীনত থকা লোকসকলৰ মাজত ব্যাপক উৎসাহ আৰু উদ্দীপনা। বিভিন্ন মণ্ডলীৰ পৰা আমন্ত্ৰিত লোকেৰে ভৰি পৰিছে জোৰাদিয়া খেলপথাৰ। অতিথিক আদৰিবলৈ লগতে নিজৰ সক্ৰিয়তা বজাই ৰাখিবলৈ যত্নপৰ হৈছে সকলো। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে উদযাপন থলী। আনন্দ উল্লাসৰ মাজতেই উদযাপন থলীত দেখা গৈছে জনতাৰ শিল্পী জুবিন গাৰ্গ, আছাৰ প্ৰয়াত সভাপতি জাতীয় নায়ক প্ৰদীপ নাগ, জাতীয় পিতা জাষ্টিন লাক্ৰাৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলি আৰু লগতে তিনিদিনীয়া বৰ্ণময় কাৰ্যক্ৰমণিকাৰ আয়োজিত এই অনুষ্ঠানৰ আনুষ্ঠানিক মঞ্চ উন্মোচন কৰে বিশ্বক দীপক কেকেৰ্টা, বন্তি প্ৰজ্বলন কৰে ৰেভ প্ৰেমানন্দ গঢ়িয়াই। মুখ্য অতিথিৰূপে উপস্থিত থাকে ৰাইট ৰেভ মাৰ্চেল केकेटा और कमला सिर केकेटा। खुशी की बात है कि जोड़ादिया मंडली जो कि स्थापना हुए 100 साल हुआ, इन्होंने 100 साल का आत्मिक यात्रा को पूरा कर पाया और पूरे मंडली बहुत ही आनंदित है कि इतना दिनों के आत्मिक यात्रा या कलीसिया की यात्रा हमने पूरा कर पाया। इसलिए सभी को खुशी के साथ में इसको मनाना चाहते हैं और आज हम सब के मिल करके मना रहे हैं। जब 100 साल का यात्रा इन्होंने पूरा किया तो आने वाले दिनों में भी ये धर्म के साथ में जुड़े रहें, इस मंडली की अगुवाई करें और सभी को मिल करके एक मंडली बनाए रखें ताकि लोग बड़ी शांति के साथ में रहने पाए और मंडली के द्वारा से लोगों की सेवा भी होने पाए। तो ये मेरे कलीसिया का ही एक भाग है। पूरे कलीसिया में जो गोस्नर एवेंजलिकल लुथेरन चर्च छोटा नागपुर आसाम है, तो उसका मैं प्रेसिडेंट हूँ, अध्यक्ष हूँ, मॉडरेटर जिसको कहते हैं। तो इसी के लिए इन्होंने बुलाया कि हमारा पूरे कलीसिया का अध्यक्ष है तो इसको हम बुलाएं और आनंद बनाएं, इसलिए हम सब आए हैं और सभी को मिलकर के आनंद बना रहे हैं। আজি আমি 100 বছৰ পূৰ্ণ কৰিছোঁ, অৰ্থাৎ আমাৰ ককা দেউতাহঁতে এই গাঁওখন কঠিন পৰিশ্ৰমেৰে হিংস্ৰ জন্তুবিলাকৰ লগত যুদ্ধ কৰি ইয়াত গাঁও স্থাপিত কৰিছিল আৰু তেওঁলোকে যি বিশ্বাসৰ যাত্ৰা কৰিছিলে ঈশ্বৰক সন্মুখত ৰাখি, অৰ্থাৎ ঈশ্বৰত বিশ্বাস কৰি, সেই বিশ্বাসৰ ফল আজি আমি পাইছোঁ। এই সুদীৰ্ঘ 100 বছৰৰ জীৱনত আমি প্ৰত্যেক ক্ষেত্ৰতে আমি কিছু নহয় কিছু পৰিস্থিতি, যিবিলাক পৰিস্থিতিয়ে আমাক কেতিয়াবা হতাশ কৰিছে, কেতিয়াবা কিবা আমাৰ মাজত মনোমালিন্য ঘটিছে, কিন্তু তথাপিও আমি ঈশ্বৰক এৰা নাই। ঈশ্বৰৰ ভক্তি প্ৰাৰ্থনাৰ যোগেদি আমাৰ গোটেই গাঁওখনে আমি এক হৈ আমি আগবাঢ়ি আহিছোঁ। আজি তাৰে প্ৰতিফল আমি 100 বছৰ পূৰ্ণ কৰিব পাৰিছোঁ আৰু আমি বহুত আনন্দিত যে 100 বছৰ জুবিলি আমি মানিবলৈ সুযোগ পাইছোঁ আৰু আমি আশা কৰোঁ আমাৰ এই জুবিলিত, অৰ্থাৎ এই জয়ন্তীত আমাৰ যিমান আমাৰ নিমন্ত্ৰিত অতিথি আছে তেওঁলোকৰ লগত সহভাগিতাৰ মাজত আমি ঈশ্বৰৰ আৰাধনা স্তুতি কৰিম। এয়া আমি তিনিদিনীয়া কাৰ্যসূচী লৈছোঁ। মাজবাটৰ পৰা অমৃত নিউজ 24/7।